নমস্কাৰ বাস্তৱ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনালৈ লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে কন্যা ৰাশি। কন্যা ৰাশি, কন্যা লগ্ন লোকৰ বাবে 2025 চনটো কেনেকুৱা যাব, 2025 চনত কন্যা ৰাশিৰ জীৱনত হ'ব লগা কেইটামান অতি গুৰুত্বপূৰ্ণ ঘটনা। হয়, আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাইলো কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ, প্ৰথম খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয় খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, বৰ্তমান এই দুখন গ্ৰন্থ অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া আছে সেই নম্বৰত হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া মূল বিষয়বস্তু, আজিৰ বিষয়বস্তু কি যে কন্যা ৰাশি। 2025 চনৰ সম্পূৰ্ণ বাৰ্ষিক ৰাশিফল কন্যা ৰাশি, কন্যা লগ্ন, জাতক জাতিকা, পুৰুষ মহিলা লোকৰ বাবে। চাওক, আমি এটা এটাকৈ ৰাশিৰ 2025 বৰ্ষটোৰ সম্পূৰ্ণ বছৰটো বাৰ্ষিক ৰাশিফল আগবঢ়াই আছো। আজি যিটো ৰাশি আপোনালোকৰ আগত আগবঢ়াবলৈ আহিছো সেইটো হৈছে যে কন্যা ৰাশি। কন্যা ৰাশিৰ জীৱনত হ'ব লগা কেইটামান অতি গুৰুত্বপূৰ্ণ ঘটনা 2025 চনটোৰ বাবে। চাওক, পোনপ্ৰথমে আমি জনাই লওঁ, আমি যেতিয়া ৰাশি বুলি কৈছো নিশ্চয় চন্দ্ৰৰ ৰাশিৰ কথা কৈছো। অৰ্থাৎ আপোনাৰ জনম কুণ্ডলীত চন্দ্ৰৰ অৱস্থান য'ত হয় সেইটো আমাৰ ভাৰতীয় মতে আমাৰ চন্দ্ৰ ৰাশি বুলি কয়, মুন চাইন। যদি আপোনাৰ ৰাশি কন্যা, যদি আপোনাৰ লগ্ন কন্যা, তেন্তে এই ভিডিঅ'টো বিশেষকৈ আপোনাৰ কাৰণে। তাৰ উপৰিও আমি চাওক, আমি মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে কন্যা ৰাশিৰ মানুহ কেনেকুৱা হয়। কন্যা ৰাশিৰ জীৱনৰ দুটা বৈশিষ্ট্য হয়, মই আপোনালোকক জনাই লওঁ। প্ৰথম, কন্যা ৰাশিৰ লোক নিজৰ পৰিয়ালৰ প্ৰতি অত্যন্ত আকৰ্ষণ থকা খুব পৰিয়াল কেন্দ্ৰিক লোক হয়। কন্যা ৰাশি, কন্যা লগ্ন, জাতক জাতিকা, পুৰুষ মহিলা। দ্বিতীয়টো আপোনাৰ চাৰিত্ৰিক বৈশিষ্ট্য হৈছে যে কন্যা ৰাশিৰ লোক সৰ্বসাধাৰণতে এটা সুখী দাম্পত্য জীৱনৰ অধিকাৰী হয়, খুব ভাল লাইফ পাৰ্টনাৰ পায়। এই দুটা হৈছে তেওঁলোকৰ বৈশিষ্ট্য। চাওক, মই সবিশেষ নজনাও এই কাৰণে কৈছো, কন্যা ৰাশিৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ 2-3 বছৰ আগে আমাৰ এই চেনেলত আগবঢ়োৱা হৈ গৈছে। যিসকল লোকে এই ভিডিঅ' চোৱা নাই, দাপোনত নিজৰ মুখ চোৱা নিচিনাকৈ আপুনি আপোনাৰ বিষয়ে সবিশেষ জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমত। মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিছো, যিসকলে চোৱা নাই এই লিংকত গৈ এই ভিডিঅ'টো চাই নিজৰ বিষয়ে সবিশেষ জানিব পাৰিব। এতিয়া আহক যে 2025 বৰ্ষটো কন্যা ৰাশি, কন্যা লগ্ন লোকৰ বাবে, জাতক জাতিকা, পুৰুষ মহিলা উভয়ৰ বাবে কেনেকুৱা যাব। চাওক, মই এই কথাখিনি কওঁতে আপোনালোকক মূল মেইন হাইলাইট পইণ্ট কেইটা ফ'কাছ কৰিছো। আৰু চাওক, যিখিনি বেয়া আছে, আমাৰ কাৰো জীৱনত সকলোখিনি ভাল নাথাকে, উত্থান পতন থাকেই বাৰু। মই মূলতঃ বেয়াখিনি ফ'কাছ নাই কৰা, ভাল পইণ্ট কেইটা আপোনালোকক জনাইছো যাতে এইকেইটা জানি আপোনাৰ জীৱনৰ বাটত আপুনি আৰু অধিক আগুৱাই যাব পাৰে। কাৰণ চাওক, উত্থান পতন সকলোৰে থাকে। আৰু এটা কথা জানিব যে এটা নতুন বছৰ, আমাৰ নতুন বছৰ এটা যেতিয়া জীৱনত আহে ন, আমি এটা খুব পজিটিভ মাইণ্ড লৈ সদায় আগবঢ়া উচিত। এই বছৰটোত বা ইয়াৰ আগতে আপোনাৰ জীৱনত যি নঘটক কিয়, ভাল হওক বেয়া হওক, ভাল হলেও তাক পাহৰি যাওক, বেয়া হলেও তাক পাহৰি যাওক। য়েছ, বেয়াটো পাহৰা যেনেকে দৰকাৰ, ভালটো কিন্তু বহু সময়ত ভালটো পাহৰাৰ প্ৰয়োজন হয়, নিজৰ ইগোটো কেতিয়াও বেছি নহবৰ কাৰণে। সম্পূৰ্ণ উদ্যমেৰে এটা পজিটিভ মাইণ্ড লৈ আমি এই বছৰটোত আগবাঢ়িম। আমাৰ জীৱনৰ বাটত এখোজকৈ আমি যাব লাগিব সুখী হোৱাৰ কথা। এতিয়া আপোনালোক জনাম, কন্যা ৰাশিৰ লোকৰ বাবে 2025 চনত কি আছে। প্ৰথমে আৰম্ভ কৰিছে শিক্ষা। চাওক, শিক্ষাৰ ক্ষেত্ৰত বছৰটো বেয়া নহয়, কিন্তু এটা কথা মই আপোনালোক জনাই থওঁ যে মাজ ভাগলৈকে কিন্তু সাংঘাতিক ভাল। চ' আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত যি কৰিব লগা আছে ন, আপুনি যদি জীৱনত এই বছৰটোত কিবা এটা ইম্পৰ্টেণ্ট ষ্টেপ ল'ব লগা আছে, বিদেশত পঢ়িবলৈ যাবলৈ বিচাৰিব লগা আছে, বা অন্যান্য যিকোনো আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত যি পৰিৱৰ্তন আনিব লগা আছে, মেজৰ কামখিনি আপুনি কিন্তু বছৰৰ মাজৰ আগতেই কৰক। কাৰণ কেলে, চাওক, এই সময়ছোৱা কিন্তু আপোনাৰ ক্ষেত্ৰত ভাল। আৰু এই সময়ছোৱাত যিসকল লোকৰ UPSC বা চিভিল চাৰ্ভিচ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, সম্পূৰ্ণ উদ্যমেৰে আপুনি প্ৰস্তুতি কৰক। কাৰণ কেলে, ঈশ্বৰৰ কৃপাত এই বছৰে সেই বছৰ হ'বগে পাৰে য'ত আপোনাৰ এই প্ৰচেষ্টা সফল হ'ব পাৰে। আৰু এই সময়ছোৱাত আপুনি আপোনাৰ ত্যাগৰ, পৰিশ্ৰমৰ সুফলাফল পাব। কিন্তু প্ৰত্যেকেই জানিব যে, মই ষ্টুডেণ্ট বিলাকৰ কাৰণে বিশেষকৈ কৈছো, নিজৰ এটেনশ্যন ডাইভাৰ্ট হ'ব নিদিব। য়েছ, কাৰণ আমি দেখা পাইছো আপোনাৰ যথেষ্টখিনি ডাইভাৰ্চন আছে, সেইটোৰ পৰা বিৰত থাকক, নিজক ফ'কাছ কৰক, ষ্টাডিত। ছেকেণ্ড, প্ৰেম প্ৰণয় আৰু বিবাহ। প্ৰেম প্ৰণয় আৰু বিবাহ ক্ষেত্ৰত কেনেকুৱা যাব। চাওক, গোটেই বছৰটো মোটামুটি এটা ভাল হয় কন্যা ৰাশিৰ লোকৰ কাৰণে। 2025 গোটেই বছৰটো এটা ভাল। এপ্ৰিলৰ আগত আপুনি কিছুমান সমস্যাৰ পৰা, প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত কিছুমান সমস্যাৰ পৰা মুক্তি লাভ কৰিব।
এপ্ৰিলৰ পাছত বিবাহৰ যুগ আছে য়েছ যিসকল লোকে ইমান দিনে প্ৰেম প্ৰণয়ত আছে নিজৰ প্ৰেমক আপোনালোকে বিবাহৰ ৰূপ দিব বিচাৰে এপ্ৰিলৰ পাছৰ সময়ছোৱা শুভ সংযোগ আছে এই সময়ত আপোনালোকে বিবাহ পাশত আবদ্ধ হ'ব পাৰিব আৰু গোটেই বছৰটো প্ৰেম প্ৰণয় ৰিলেশ্যনশ্বিপ বিবাহৰ ক্ষেত্ৰত শুভ এতিয়া আহক যে চাকৰি ক্ষেত্ৰত কেনেকুৱা চাওক 15 মে ডেটটো মনত ৰাখি লওক 15 মেৰ পাছত চৰকাৰী চাকৰি পোৱাৰ সাংঘাতিক চান্সেছ আছে য়েছ কন্যা ৰাশি কন্যা লগ্নৰ লোকৰ বাবে গতিকে যিসকল লোকে ইমান দিনে এটা চৰকাৰী চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই আছে আপোনালোকে পূৰ্ণ উদ্যমেৰে আপোনালোকৰ প্ৰস্তুতি অব্যাহত ৰাখক আমাৰ ৰাশিৰ যিখিনি বস্তু যথেষ্ট ফেভাৰেবল দেখাইছে আপোনাৰ ৰাশি সেইবুলি এনেকুৱা নহয় যে আপুনি চেষ্টা নকৰিলে চাকৰি নাপাব চেষ্টাটো কৰিবই লাগিব কিন্তু বহুতে চেষ্টা কৰাৰ পাছতো ভাগ্যত নাথাকে 15 মেৰ পাছৰ সময়ছোৱা আপোনাৰ বাবে এটা শুভ সময় এই সময়ছোৱাত মেক্সিমাম চান্সেছ আছে আপুনি চৰকাৰী চাকৰি পোৱা এইখিনিতে আপোনাক আৰু কেইটামান কথা জনাই থওঁ যে 15 মেৰ পাছৰ সময়ছোৱা খুব এটা ডাঙৰ পৰিৱৰ্তন আপোনাৰ জীৱনলৈ আহিব 2025 yes প্ৰত্যেকে মনত ৰাখক আৰু এই পৰিৱৰ্তনটোত এই সময়ছোৱাত আপোনালোকৰ বছৰটোৰ ঠিক শেষৰ ফালে হা সম্পত্তি মাটি বাৰী গাড়ী বাহন এইখিনি বস্তু আপুনি ঈশ্বৰৰ কৃপাত ক্ৰয় কৰিব পাৰিব yes প্ৰত্যেকে কাৰণ এই সময়খিনি আপোনাৰ কাৰণে ফেভাৰেবল এতিয়া আহক যে ব্যৱসায় বাণিজ্য ক্ষেত্ৰত কেনেকুৱা চাওক বছৰ আগভাগত অলপ উত্থান পতন আছে কিন্তু ব্যৱসায় ক্ষেত্ৰত আপুনি অলপমান ধৈৰ্য ধৰিব লাগিব আমি দেখা পাইছো বছৰৰ মাজ ভাগৰ পৰা শেষৰ সময়ছোৱা ব্যৱসায় ক্ষেত্ৰত যথেষ্ট সুফলাফল দিব yes স্পেশালি যিসকল লোক কয়লা মাটি বা মদ বা আপোনাৰ পেট্ৰল পাম্প তেল এইবিলাকৰ লগত জড়িত বছৰটোৰ মাজ ভাগৰ পাছৰ সময়ছোৱা কিন্তু বিশেষকৈ সুফলাফল আছে খালি এটা কথা মই কৈ থওঁ প্ৰত্যেকে মনত ৰাখক ইনভেষ্টমেণ্ট কৰাৰ আগতে কিন্তু সাৱধান হ'ব yes এইটো খুব এটা জৰুৰী বিষয় এইটো মই ৰাখি ফালৰ পৰা নহয় বাৰু এনেও যধে মধে দেখাক দেখি ইনভেষ্টমেণ্ট কৰি নিদিব কাৰণ কেলে আপুনি এটা দূৰদৰ্শী চিন্তাধাৰাৰ লগত লৈহে সদায় বিনিয়োগ কৰিব আপোনাৰ ধন 10 জনক সুধি ল'ব 10 জন অভিজ্ঞ বা পৰামৰ্শ ল'ব তাৰ পাছতহে আপুনি বিচৰা মতেই যে কৰিব লাগিব তেনেকুৱা কোনো কথা নাই এইকাৰণে কৈছো ই আপোনাক ভৱিষ্যতে ব্যৱসায়ত লোকচান খোৱাৰ পৰা সম্পূৰ্ণ ৰূপত বিৰত ৰাখিব চাওক তাৰ পাছত আৰু এটা আমি দেখা পাইছো যে বছৰটো শেষৰ ফালে আপুনি যদি কিবা ঋণত আছিলে কোৰ্ট কাছাৰী কেছত আছিলে দীৰ্ঘদিনীয়া সমস্যাত যদি কিবা ভুগি আছিলে ন এই বস্তুখিনি এই বছৰত আপোনাৰ জীৱনৰ পৰা সম্পূৰ্ণ নোহোৱা হ'ব yes প্ৰত্যেকে জানো খালি আপুনি আপোনাৰ কৰ্মৰ মাজত সততা সদায় ৰাখিব সততা ৰখাটো খুবেই প্ৰয়োজন আৰু যিকোনো সদায় এটা কথা সাৱধানতা অৱলম্বন কৰিব যাতে অলাগতিয়াল যিটো কাম নকৰিলেও নহয় ন সেই কামটো নকৰিব কাৰণ আমি দেখা পাইছো আপোনাৰ কিছুমান অবাঞ্ছিত খৰচে অপ্ৰয়োজনীয় ষ্টেপে কিন্তু আপোনাক বিপদত পেলাব পাৰে গতিকে এই বিষয়টোৰ প্ৰতি বিশেষভাৱে সাৱধান হ'ব এতিয়া চাওক এই গোটেই বছৰটো চাওক সকলোৰে উত্থান পতন থাকে আৰু মই কৈছো আপোনালোকক মই ইয়াত মেইন পইণ্ট কেইটা জনাইছো যিখিনি বেয়া আছে সেইখিনি জনোৱা নাই মই দুটা খুব সৰু সাধাৰণ নিয়ম দিছো প্ৰত্যেকে কৰিব পৰা এই দুটা নিয়ম গোটেই বছৰটো আপুনি কৰক বিশ্বাস কৰক আপোনাৰ ভাগ্যত যি বেয়া আছে ন সকলো খণ্ডন হৈ নোহোৱা হৈ যাব কি কৰিব প্ৰথম ডেইলি প্ৰত্যেক দিনে গণেশক পূজা কৰক মন্দিৰলৈ যে যাব লাগিব তেনেকুৱা কথা নহয় আপোনাৰ গোসাঁই ঘৰত আপুনি অলপমান সময় মৌন হৈ গণেশৰ নাম লৈ পূজা কৰিব পাৰে ঘৰৰ হলে কেতিয়াবা মনৰ মাজতো সদায় মাতি পেলাই তেখেতক আহ্বান কৰিব প্ৰত্যেক দিনে এবাৰ গণেশ ভগৱানক আপুনি আহ্বান কৰক yes দ্বিতীয়টো নিয়ম প্ৰত্যেক দিনে ন হনুমান চালিচা পাঠ কৰক yes এইটো নিয়মে বিপদ আপোনাৰ কাষ কেতিয়াও চাপিব নিদিয়ে হনুমান চালিচা আপুনি কল্পনা কৰিব নোৱাৰে কি ফল দিয়ে বা দিব পাৰে 2025 এই বছৰটো মই কৈছো যে মংগলৰ কাৰক ইয়াত হনুমান চালিচা এইটো বছৰত আপুনি যিমান পঢ়িব ন বছৰটোত কিমান সুফল পাব আশা কৰা যে ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক জনাব পাৰিলো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক যিমানে শ্বেয়াৰ কৰিব সিমানে মানুহে জানিব আৰু সিমানে মানুহ উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয় তেন্তে সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ